মুখ্য নিৰ্বাচনী বিষয়াজন তেওঁ চৰকাৰৰ বৰ্তমানৰ চৰকাৰৰ বিষয়া আৰু বিজেপি শাসিত যিখন আমাৰ ৰাজ্যত চৰকাৰ আছে সেই চৰকাৰখন খুব ক্ষমতাপ্ৰিয় তেওঁলোকে ৰাইজৰ অধিকাৰ অসমৰ মানুহৰ অধিকাৰ অসমৰ মানুহে কি ভাল পাই আছে অসমৰ মানুহে কি বেয়া পাই আছে সেইবোৰত তেওঁলোকৰ কোনো ভ্ৰূক্ষেপ নাই নহলে এই ভ্ৰাম্যমান থিয়েটাৰত বকাৰ দৰে প্ৰলেপ দিয়া মানে প্ৰলাপ জনোৱাৰ দৰে ভ্ৰাম্যমান থিয়েটাৰত যি আপোনাৰ কেতিয়াবা কিছুমান ইলেভেন কথা মন্তব্য নহয় ইনসেনসিটিভ কথা ইৰেসপন্সিবল কথা যেনেকৈ আপোনাৰ দুদিন নিৰ্বাচনৰ দুদিন পূৰ্বে আহি পেলাই অসমৰ নিচিনা এটা সেনসিটিভ ষ্টেট য'ত নেকি নাগৰিকৰ কথাটো নাগৰিকত্বৰ বিষয়টো যোৱা 40-50 বছৰে এটা মুখ্য বিষয় হিচাপে পৰিগণিত হৈছে আৰু য'ত নেকি এতিয়াও এনআৰচিটো কৰবাখিনিত উপঙি আছে এনআৰচিটো এতিয়াও কমপ্লিট হোৱা নাই অসমৰ ইমান ডাঙৰ এটা ডিবেট সিটিজেনশিপৰ ডিবেটটো 1978ৰ পৰা এতিয়ালৈকে সেই ভোটাৰ তালিকা লৈ পেলাই সকলোৱে এটুক লৈ পেলাই এটা ৰাজনৈতিক সময়ত বহুত দিন ধৰি চলি আছে সেই তাৰ মাজত দুইদিন নিৰ্বাচনৰ দুইদিন পূৰ্বে বেলেগ ৰাজ্যৰ পৰা আহি অসমত ভোট প্ৰদান কৰিব এটুতকে বেয়া কথা হ'ব পাৰে বুলি মই কোনোদিনে নাভাবো আৰু এই কথাটো কেৱল বিজেপিক জিকাবলৈ আৰু কেৱল হিমন্ত বিশ্ব শৰ্মাক গাদিত বুৱাবৰ কাৰণে এইটো মন্তব্য কৰিছে তাৰ হয় তাৰ বাবে হ'ব কাৰণ উজনি অসমত আপুনি যাওক আপুনি অসমৰ বিভিন্ন প্ৰান্তত যাওক হিমন্ত বিশ্ব শৰ্মাৰ নামটোৱে সোমাব নোৱাৰে গতিকে হিমন্ত বিশ্ব শৰ্মাৰ নামত এটাও ভোট উজনি অসমত নাপায় এতিয়া দেখিছে যে উজনি অসমত মানুহে ভোট নিদিয়ে বিভিন্ন জিলাসমূহত মানুহে ট্ৰাইবেল মানুহবোৰৰ যিটো অধিকাৰ তেওঁলোকে কেনেকৈ কাঢ়ি লৈছে গতিকে এই কথাবোৰ যেতিয়া গম পাইছে তেওঁলোকে নতুন এটা প্ৰক্ৰিয়া আনি পেলাই তেওঁ নতুন এটা ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে ভুৱা ভোটাৰ সৃষ্টি কৰি দুইদিন পূৰ্বে তেওঁলোকে বেলেগ ৰাজ্যৰ পৰা আহি পেলাই ভোট দিব সেই কথাটো অসমৰ মানুহে মানি নলয় আৰু দ্বিতীয় কথাটো হ'ল এই প্ৰক্ৰিয়াটোৰ জৰিয়তে গভীৰ ষড়যন্ত্ৰ চলি আছে য'ত নৱপ্ৰজন্ম উঠি অহা প্ৰজন্ম আৰু নতুন ভোটাৰ যিখিনি কোৱা হয় তেওঁলোকৰ যাতে নাম সোমাব নোৱাৰে সেই প্ৰক্ৰিয়াটো তেওঁলোকে কৰিবলৈ চেষ্টা কৰিব আমাৰ সন্দেহ হৈছে এই কথাটোত দ্বিতীয়তে জীৱিত মানুহক যিবোৰে হত্যাৰ বা জীৱিত মানুহক যিবোৰে বিহাৰত মৃত ব্যক্তি বুলি প্ৰথম এছআইআৰত আমি তেওঁলোকে দেখিছিলোঁ বিভিন্ন ব্যক্তিয়ে বিভিন্ন নিউজৰ জৰিয়তে যে তেওঁলোকৰ এতিয়াও জীৱিত কিন্তু তেওঁলোকৰ ভোটাৰ তালিকাত নাম নাই মৃত বুলি দেখুওৱা হৈছে আমি বিভিন্ন সংবাদ মাধ্যমৰ দেখিছোঁ অসমতো যে এনে প্ৰক্ৰিয়া তেওঁলোকে নকৰিব বা বিভিন্ন মানুহক নাম কাটিব চেষ্টা নকৰিব সেইটো কোনো আচৰিত হ'বলগীয়া কথা নহয় সেইটো আমাৰ সম্পূৰ্ণ এই বস্তুটোত সন্দেহ আছে তৃতীয় কথাটো হ'ল এই যে বিগত সময়ত ইমান হাজাৰ হাজাৰ মানুহ ইভিকশ্যন হৈছে যিসকল প্ৰকৃত ভাৰতীয় মানুহ যিসকলৰ মাটি এই ভূমিতে আছে কিন্তু ব্ৰহ্মপুত্ৰৰ বুকুত তেওঁলোকে বিভিন্ন ঠাইত মাইগ্ৰেট হৈ গৈছিলে আপোনাৰ মাইগ্ৰেশ্যন কৰি যোৱাৰ কাৰণে তেওঁলোকৰ ঘৰ বাৰী নোহোৱাৰ কাৰণে অন্য চৰকাৰী ভূমিত থকাৰ কাৰণে তেওঁলোকক উঠাই দিলে সেই মানুহখিনিৰ সেই এছআৰ যেতিয়া আহিব সেই মানুহখিনিক ভোটাৰ তালিকাৰ পৰা নাম কাটি দিয়াৰ এটা ষড়যন্ত্ৰ চলিব গতিকে সেই ষড়যন্ত্ৰটোৰ প্ৰতি আমাৰ নজৰ ৰাখিব লাগিব নতুন ভোটাৰৰ নাম যাতে কাটিব নোৱাৰে তাৰ পৰা নজৰ ৰাখিব লাগিব আৰু মূল কথাটো হ'ল তেওঁলোকৰ হাতত এনেকুৱা কি মেচিন আছে এনেকুৱা কি ফৰ্মুলা আছে বা এনেকুৱা কি গণতান্ত্ৰিক ব্যৱস্থা আছে যিটো ব্যৱস্থাৰ জৰিয়তে দুইদিন পূৰ্বে আহিলেও তেওঁ ভোটদান কৰিব পাৰিব অসমত গতিকে এই গোটেই বিষয়টো কেৱল বিজেপিক লাভান্বিত কৰিবৰ কাৰণে কেৱল হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ গাড়ীটো সুৰক্ষা কৰিবৰ কাৰণে এটা প্ৰক্ৰিয়া আৰু সেই প্ৰক্ৰিয়াটো আমি হ'বলৈ নিদিওঁ যি সময়ত এতিয়াও এনআৰচিটো কমপ্লিট হোৱা নাই গতিকে তাত এই মানে আপোনাৰ বিভ্ৰান্তিকৰ সমাজত এটা বিশৃংখল পৰিৱেশ সৃষ্টি কৰাৰ বাহিৰে এয়া অন্য কোনো কথা হ'ব নোৱাৰে আৰু এই কামটো আমি কোনো পৰ্যায়ে যাতে হ'ব নোৱাৰে তাৰ প্ৰতি সচেতন মহলে বিভিন্ন ৰাজনৈতিক মহলে ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে আৰু এই কথাটো যে নিৰ্বাচনৰ দুইদিন পূৰ্বে বেলেগ ৰাজ্যৰ পৰা ট্ৰেইন দি আহি পেলাই অসমত ভোট প্ৰদান কৰিব আৰু অসমৰ মানুহৰ নাগৰিকৰ অধিকাৰ সুৰক্ষা বিনষ্ট কৰিব সেই কাৰবাৰটো অসমৰ মানুহে মানি নলয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত